এডুকেশ্যন টিকে আছাম সকলোকে স্বাগতম জনাইছোঁ। যেহেতু নেৰানেপেৰা বৰষুণ দি আছে, একচুৱেল নিউজটো কি শিক্ষা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে কি কৈছে গোটেইখিনি ভাষ্য শুনাম বাৰু। আৰু ইয়াৰ লগতে বিশ্ববিদ্যালয়ৰ অধীনৰ সকলো পৰীক্ষা স্থগিত, সকলো মহাবিদ্যালয়ৰ পৰীক্ষা স্থগিত, কাইলৈ অনুষ্ঠিত হ'বলগীয়া পৰীক্ষা স্থগিত ৰাখিলে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। পৰৱৰ্তী সময়ত ঘোষণা হ'ব পৰীক্ষাৰ নতুন সূচী। আৰু ইয়াৰ লগতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ভাষ্যটো মই শুনাই আছোঁ বাৰু। সন্ধিয়ালৈকে পৰিৱেশ একে থকাৰ সম্ভাৱনা আছে। তাৰ পিছত গ্ৰেজুৱেলি ই অৰেঞ্জ, তাৰ পিছত গ্ৰীণ, অৰ্থাৎ এই গোটেই অহাকালিও আজিৰ দৰে অৱস্থা হোৱাৰ সম্ভাৱনা আছে। আজি আমাৰ অসমত প্ৰায় 9 লাখ লোকৰ বিজুলী আমি কাটি থবলগীয়া হৈছে যাতে কোনো ধৰণৰ এক্সিডেণ্ট নহয়। গুৱাহাটীত 100টা ট্ৰান্সফৰ্মাৰ আমি বন্ধ কৰি থবলগীয়া হৈছে। গতিকে গোটেইখিনি চালে মই ভাবো যে পৰিৱেশটো আজি আৰু কালি জটিল হৈ থাকিব। দুটা বিশেষ আমি কাম কৰিব খুজিছো। অহাকালিৰ দিনটো আমি আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক আমি স্পেচিয়েল কেজুৱেল লিভ দিছো। যিসকলৰ কোৱাৰ্টাৰৰ লগতে অফিচ তেওঁলোকে অফিচ কৰিব, কিন্তু যিসকলে দূৰৰ পৰা আহিব লাগে তেওঁলোকে অফিচ কৰাৰ প্ৰয়োজন নাই। কিন্তু যিসকলৰ কোৱাৰ্টাৰ আৰু অফিচ একে তেওঁলোকে ডেফিনেটলি অফিচ কৰিব, আৰু যি দূৰৰ পৰা আহিব লাগে তেওঁলোকে অফিচ কৰাৰ প্ৰয়োজন নাই। শনিবাৰে প্ৰাইভেট স্কুল নাথাকে, কিন্তু গুৱাহাটী বিশেষকৈ কামৰূপ আৰু কামৰূপ মেট্ৰত আমি স্কুলখিনিও অহাকালি দিনটোৰ কাৰণে বন্ধ ৰাখিব কৈছো। গভৰ্ণমেণ্ট স্কুলখিনি, প্ৰাইভেট স্কুলখিনি এজ ইউজুৱেল বন্ধ হৈ থাকে। বাকী আমাৰ যিসকলে প্ৰাইভেট প্ৰতিষ্ঠান আদিত কাম কৰে তেওঁলোককো মই তেওঁলোকৰ স্বত্বাধিকাৰীসকলকো অনুৰোধ কৰিম যে যদি কৰবাত দুজনৰ জেগাত এজন মানুহে দি দোকানখন চলাব পৰা যায়, দূৰৰ পৰা অহাজনক অহাকালি দিনটো আমি ছুটি দিলে বেয়া নহয়, কিন্তু আমি চৰকাৰৰ পৰা সেইটো অৰ্ডাৰ কৰিব খোজা নাই। তেওঁলোকে নিজে ব্যৱস্থা